প্ৰথম ৱৰ্ডটো লৈছো ambidextrous আমি যদি ইয়াত ৱৰ্ডটো লিখো ambidextrous ambidextrousৰ মিনিংটো হ'ল যে এনেকুৱা এজন ব্যক্তিক ambidextrous বুলি কোৱা হয় যিয়ে নিজৰ দুয়োখন হাত সমানে ব্যৱহাৰ কৰিব পাৰে one who can use his both hands equally well এনেকুৱা এজন ব্যক্তি যিয়ে নিজৰ দুয়োখন হাত সমানে ইউজ কৰিব পাৰে মানে সাধাৰণতে মানুহৰ এখন হাত বেছিকৈ ইউজ কৰে আইদাৰ ৰাইট হ্যান্ড বা লেফট হ্যান্ড লেখাৰ ক্ষেত্ৰত হওক বা অইন কিবা কাৰ্যত হওক কিন্তু ambidextrousৰ ক্ষেত্ৰত হয় কি এনেকুৱা পাৰসন যিয়ে নিজৰ দুয়োখন হাত ইকুৱেলি মানে ব্যৱহাৰ কৰিব পাৰে এ পাৰসন হু ক্যান ইউজ হিজ both hands equally well তেতিয়া হেতু কোৱা হ'ব ambidextrous এটো আমাৰ ফাৰ্স্ট ওয়ার্ড আছে আৰু যদি আমি ইয়াৰ যদি হেতু লিখো তেতিয়া হলে হ'ব এ পারসন a person who can use his both hands equally well a person who can use his both hands equally well is called an ambidextrous অর্থাৎ দুয়োখন হাত সমানে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো হৈছে আমাৰ আজিৰ প্ৰথম ওয়ান ওয়ার্ড সাবস্টিটিউশন এতিয়া যদি আমি সেকেন্ড ওয়ার্ডটো যদি চাও সেকেন্ড ওয়ার্ডটো লৈছো এস্ট্ৰোনমাৰ সেকেন্ড ওয়ার্ডটো হৈছে এস্ট্ৰোনমাৰৰ মিনিংটো হৈছে এ পারসন who studies stars and planets astronomer এনেকুৱা এজন ব্যক্তি এ পারসন who studies stars and planets যিয়ে আকাশৰ তৰা গ্ৰহ নক্ষত্ৰ এইবিলাকৰ ওপৰত ষ্টাডি কৰে এইবিলাকৰ ওপৰত এনালাইসিস কৰে তাক কোৱা হয় astronomer ambidextrous আছিল a person who can use his both hands equally well আৰু astronomer মানে হৈছে a person who studies stars and planets যে মানে তৰা গ্ৰহ নক্ষত্ৰ এইবিলাক সম্পৰ্কে ষ্টাডি কৰে হেইটো হ'ব astronomer যেটো আমাৰ সেকেন্ড আৰু আমি যদি থাৰ্ড ওয়ার্ডটো ইয়াতে যদি একেলগে চাও থাৰ্ড ওয়ার্ডটো হৈছে inaudible মিনিংটো হৈছে something that cannot be heard যেটো শুনিবলৈ পোৱা নাযায় বা যেটো আমি কানেৰে শুনিব নোৱাৰো বা কানেৰে শুনা নাপাও হেইটো কোৱা হয় inaudible that গতিকে আমি একদম সিম্পল লিখিব পাৰো এটো inaudible means that cannot be heard যেটো মানে শুনা নাযায় inaudible that cannot be heard যেটো আমি শুনিব নোৱাৰো যেটো শুনিব পৰা নাযায় হেইটোকে কোৱা হয় inaudible এতিয়া আমি যদি টোটাল আমি তিনিটা ওয়ার্ড চালো এতিয়া যদি আমি 4 নম্বৰ ওয়ার্ডটো চাও 4 নম্বৰ ওয়ার্ডটো হ'ব arbitrator 4 নম্বৰ ওয়ার্ডটো আছে arbitratorৰ মিনিংটো হৈছে কি আমি যদি একদম সিম্পল মিনিংটো যদি চাও ইয়াৰ মিনিংটো হৈছে a solution provider in what sense কিটো সেন্সত কম suppose a and b এর মাজত কিবা এটা কনফ্লিক্ট চলি আছে a and b এর মাজত আৰু a and b এ নিজৰ মাজত হে কনফ্লিক্টটো নিজেই সলিউশন কৰিব পৰা নাই তেতিয়া suppose হায়াৰ অথৰিটি suppose c নামৰ এজন পাৰসনক নিয়োগ কৰিলে c নামৰ এজন পাৰসনক এপইন্ট কৰিলে যে a আৰু b এর মাজত যেটো কনফ্লিক্ট চলি আছে এই কনফ্লিক্টৰ কিবা এটা সলিউশন দিয়াৰ কাৰণে c নামৰ এই পাৰসনজনক ইয়াত এপইন্ট কৰা হ'ল তেতিয়া এই c নামৰ পাৰসনজন হ'ল arbitrator that means one who provides solutions to a dispute is called arbitrator এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এটা পজিশন যিয়ে এটা ডিসপিউটৰ সলিউশন প্ৰভাইড কৰে তেতিয়া তাক কোৱা হ'ব arbitrator আৰু যেটো আমাৰ আজিৰ ওয়ার্ড নাম্বার 4 আৰু যদি আমি 5 নম্বৰ ওয়ার্ডটো একেলগে ইয়াত চাও 5 নম্বৰ ওয়ার্ডটো দিয়া আছে skeptic তো আমি 5 নম্বৰ লৈছো আৰু এই skeptic ওয়ার্ডটোৰ মিনিংটো হৈছে এ পারসন এনেকুৱা এজন ব্যক্তি who doubts everything
এনেকুৱা এজন ব্যক্তি যিয়ে সকলোতে সন্দেহ কৰে এনি টপিকছক এনি সিচুৱেচনক যেতিয়া হি ডাউট কৰে তেতিয়া তাক কোৱা হয় স্কেপটিক দ্যাট মিন্স এ পাৰসন হু ডাউটস এভৰিথিং ইজ কল্ড এ স্কেপটিক আৰু যেটো আমাৰ নাম্বাৰ 5 নম্বৰ থকা ওয়ার্ড আৰু যদি আমি 6 নম্বৰ আৰু 7 নম্বৰ থকা ওয়ার্ড দুটা যদি একেলগে চাও 6 নম্বৰ থকা ওয়ার্ডটো হৈছে স্পেনথ্ৰিফ্ট 6 নম্বৰ থকা ওয়ার্ডটো হৈছে স্পেনথ্ৰিফ্ট স্পেনথ্ৰিফ্টৰ মিনিংটো হৈছে যে এ পারসন হু স্পেন্ডস এ লট উইদাউট থিংকিং এনিথিং এনেকুৱা এজন ব্যক্তি যিয়ে অত্যাধিক পৰিমাণৰ খৰচ কৰে উইদাউট থিংকিং এবাউট দি কনসিকুৱেন্সেস যে পৰিণামৰ কথা নভবাকৈ বা একো নভবাকৈ অত্যাধিক পৰিমাণৰ খৰচ কৰে সেইজনে সেইটোকে কোৱা হয় স্পেনথ্ৰিফ্ট এ পারসন who spends excessively is called a spendthrift অর্থাৎ যে অত্যাধিক পৰিমাণৰ খৰচ কৰে আমি যদি এবাৰ ৰিকল কৰো ওয়ার্ড বিলাক প্ৰথমটো আছিল ambidextrous a person who can use his both hands equally well এনেকুৱা এজন ব্যক্তি যিয়ে নিজৰ দুয়োখন হাত সমানে ব্যৱহাৰ কৰিব পাৰে সেইটো কোৱা হয় ambidextrous সেকেন্ড ওয়ার্ডটো আছিল astronomer is called to a person who studies stars and planets এনেকুৱা এজন ব্যক্তি যিয়ে তৰা গ্ৰহ নক্ষত্ৰ এইবিলাকৰ ওপৰত অধ্যয়ন কৰে তাক কোৱা হয় এস্ট্ৰনমাৰ 3 নম্বৰ ওয়ার্ডটো লৈছো আমি inaudible means something that cannot be heard এনেকুৱা এটা বস্তু যেটো এনেকুৱা এটা সাউন্ড যেটো আমি শুনিব নোৱাৰো সাপোজ কোনোবাই কিবা এটা কথা কলে সেইটো আমি শুনা নাপালো সেইটো হ'ব inaudible তাৰ পিছত আছে arbitrator means a person who provides solutions to a dispute or one who is appointed to provide a solutions to a dispute is called an arbitrator tar 5 number word to loiso ami skeptic means a person who doubts in everything eneko ajon byakti je hokolote hondeha kore tete ta koy skeptic 6 number word to loiso spendthrift means to spend excessively without thinking much যে একো নভবাকৈ বা বেছি বিশেষ নভবাকৈ অত্যাধিক পৰিমাণৰ খৰচ কৰিলে সেইটো কোৱা হয় স্পেনথ্ৰিফ্ট এইটো আছিল আমাৰ 6 নম্বৰ ওয়ার্ড আৰু নেক্সট আমাৰ যদি বাকি চাৰিটা যদি ওয়ার্ড চাও 7 নম্বৰ ওয়ার্ডটো যদি আমি লও এইটো যদি 7 নম্বৰ হয় 7 নম্বৰ ওয়ার্ডটো আছে আমাৰ বিব্লিওফাইলৰ মিনিংটো হৈছে যে এ পারসন হু লাভ বুকস এনেকুৱা এজন ব্যক্তি যিয়ে তাৰ মানে কিতাপ পঢ়ি ভাল পায় বা কিতাপ ভাল পায় সেইটো কোৱা হয় bibliophile a person who loves reading books or who loves books এনেকুৱা এজন ব্যক্তি যে কিতাপ ভাল পায় বা কিতাপ পঢ়ি ভাল পায় সেইটো কোৱা হয় bibliophile সেকেন্ড ওয়ার্ডটো 8 নম্বৰ ওয়ার্ডটো আছে linguistic আৰু যদি 9 নম্বৰ ওয়ার্ডটো একেলগে চাও 8 নম্বৰ ওয়ার্ডটো আছে linguist আৰু 9 নম্বৰ ওয়ার্ডটো আছে polyglot 9 নম্বৰ ওয়ার্ডটো আছে polyglot linguist and polyglotter meaning to price similar dhoroner linguist mane hoise a person who studies about languages yat linguist study word to matter kore je linguist eneko ejon person or kotha koa hoy who studies many languages or who knows a lot of languages kintu polyglotter speak koar kotha to ahe a person who can speak here a person who studies a lot of languages and in polyglot a person who can speak a lot of languages or more than one languages more than two languages then it is called polyglot গতিকে লিঙ্গুইষ্টৰ মিনিংটো হ'ব এনেকুৱা এজন ব্যক্তি যিয়ে বিভিন্ন ভাষাৰ ওপৰত অধ্যয়ন কৰে আৰু পলিগ্লটৰ মিনিংটো হৈছে এনেকুৱা এজন পাৰসন যে বিভিন্ন ভাষা ক'ব পাৰে গতিকে এটা হৈছে লিঙ্গুইষ্ট এটা হৈছে পলিগ্লট নেক্সট আমি যদি 10 নম্বৰ ওয়ার্ডটো চাও 10 নম্বৰ ওয়ার্ডটো আছে ইটাৰনেল means something that lasts forever ইটাৰনেল এনেকুৱা এটা শব্দ যেটো শব্দৰ মিনিংটো হৈছে এনেকুৱা এটা বস্তু যে চিৰদিন থাকিব সদায় থাকিব যেটো চিৰদিন থাকে সদায় থাকে সেইটো কোৱা হয় ইটাৰনেল গতিকে something that lasts forever is called eternal আমি এনেকৈ 10টা ওয়ার্ড চালো এটো আমাৰ পার্ট 3 আছে নেক্সট আমি পার্ট 4 ত এনাদাৰ 10টা আমি ওয়ান ওয়ার্ড সাবস্টিটিউশন চাম আৰু আমাৰ টাৰ্গেট হৈছে SSC CHSL 2026 ৰ ইংলিশ সিলেবাস খিনি কভাৰ কৰা